বল ফেলে জাপি তো উত্তৰ বৰসজাই ৰঙালী বিহু আমি 25টা বছৰত ভৰি দিছোঁ আহি আমাৰ দীপাংকৰ সূত্ৰধৰ ডাঙৰীয়াই আঁত ধৰা সেই তাহানিৰ দিনত 2001 চনত এই বিহুত আজি এইবাৰৰ আমাৰ সভাপতি আমাৰ জিতেন বড়ো ডাঙৰীয়া বড়োদা আজি যোৱা 3টা বছৰ ধৰি সভাপতি হৈ আছে আৰু এই ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি কেইটামান অলপ বেলেগ বেলেগ কাৰ্যসূচী ৰাখিছোঁ। প্ৰথমটো হ'ল যে সাংস্কৃতিক কাৰ্যসূচী থাকিব। এইবাৰ আমাৰ মানে মুকলি বিহু হ'ব, বিহুৰ হুঁচৰিৰ প্ৰতিযোগিতা চলিব, প্লাছ আমাৰ ইয়াতে কণ কণ ল'ৰা ছোৱালীসকলে আহি পেলাই আৰ্ট কম্পিটিশ্যন কৰিব, এনেকৈ বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। তাৰ উপৰি আমি অলপ সামাজিকভাৱেও এতিয়ালৈকে আমাৰ হেৰি হোৱা নাই, আলোচনা আছে। আমি ইয়াতে যিখিনি কিছু নিডি ল'ৰা ছোৱালী তেওঁলোকক আমি কিবা যদি আৰ্থিকভাৱে সহায় কৰিব তেনেকুৱা আমাৰ অলপ যোজনা আছে, এইখিনিও আমাৰ মাজত থাকিব। তাৰ উপৰি আমাৰ ওচৰতে এটা বৃদ্ধাশ্ৰম আছে, আইতাসকলক আমি তাৰ পৰা আমাৰ বিহু সাজেৰে তেওঁলোকক আমন্ত্ৰণ কৰি বিহু সাজে পিন্ধাই পেলাই আমি ইয়াতে তেওঁলোকক 3 দিন আপ্যায়ন কৰিম, তেনেকুৱা আমাৰ এটা কাৰ্যসূচী আছে। তেওঁ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে এইখিনি আমাৰ মানে বিশেষ কাৰ্যসূচী। যিহেতু আপোনালোকে জানে যে আমাৰ অসমৰ হাৰ্টবিট সকলোৰে মানে মনৰ এজন কণ্ঠশিল্পী জুবিন গাৰ্গ ইয়াতে আমাৰ মঞ্চত আহি পেলাই আমাক সকলোকে গান শুনাব, মঞ্চত বা বিভিন্ন কাৰ্যসূচী ৰাখিব। তো তেখেতৰ কাৰণে যিটো 3 দিনীয়া কাৰ্যসূচী আমাৰ এইবাৰ অলপ বাজেটো বেছি আছে, তো যিহেতু আমি এইকাৰণে ৰাইজক এপিল কৰিম, বৰসজাইবাসী ৰাইজক এপিল কৰিম যে আমাক এই বিহুত এইখিনি কাৰ্যসূচী সফল কৰাৰ কাৰণে যাতে বিভিন্ন প্ৰকাৰে আমাক সহযোগিতা কৰে। তাৰোপৰি আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাক এতিয়ালৈকে হেৰি কৰা নাই, কিন্তু আমি যিমানখিনি আমাৰ বিশ্বাস আছে তেখেতো আহি পেলাই এই মঞ্চত আমাক বহুতখিনি আমাক আপ্লুত কৰিব, আমাৰ বৰসজাইবাসীক উৎসাহিত কৰিব। আমাৰ বৃহত্তৰ বৰসজাই ৰঙালী বিহু উৎসৱ উদযাপনৰ এই বছৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ। এইবাৰ আমি সৌদ অসম ভিত্তিক বিহু হুঁচৰি প্ৰতিযোগিতা ৰাখিছোঁ। আমাৰ 3 বহাগ তাৰিখে অৰ্থাৎ 17 এপ্ৰিল তাৰিখে এই বিহু মঞ্চতে উন্মোচন হ'ব, প্ৰতিযোগিতা হ'ব। প্ৰথম পুৰস্কাৰ থাকিব 51,001 টকা। দাতা আমাৰ প্ৰয়াত নীলমা দেৱীৰ শৰণত দাতা তাৰিণীকান্ত শৰ্মা ডাঙৰীয়া। দ্বিতীয় পুৰস্কাৰ 31,001 টকা থাকিব, প্ৰয়াত তুলুমণি বৈশ্য শৰণত দাতা অজিত কুমাৰ বৈশ্য ডাঙৰীয়া। তৃতীয় পুৰস্কাৰ থাকিব 15,001 টকা, প্ৰয়াত নৰেন্দ্ৰ চন্দ্ৰ সূত্ৰধৰ ডাঙৰীয়া শৰণত দাতা শ্ৰীমতী ইন্দিৰা সূত্ৰধৰ ডাঙৰীয়ানী। তাৰ লগতে অসমীয়া গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতা থাকিব। তাৰে প্ৰথম পুৰস্কাৰ 10,001 টকা, দ্বিতীয় পুৰস্কাৰ 7,001 টকা, তৃতীয় পুৰস্কাৰ 5,001 টকা। দাতা আমাৰ থাকিব শ্ৰদ্ধাৰ শ্ৰীযুত ৰজত চৌধুৰী কাহিলীপাৰাৰ, তেখেতে দিব। তৃতীয় অপাৰ প্ৰতিযোগিতা উৎসৱ। প্ৰথম পুৰস্কাৰ আমাৰ 10,001 টকা থাকিব, দ্বিতীয় পুৰস্কাৰ 7,001 টকা থাকিব আৰু তৃতীয় পুৰস্কাৰ 5,001 টকা থাকিব। এইটো আমাৰ শ্ৰীযুত সিদ্ধাৰ্থ হাজৰিকা গোলাঘাটত, তেখেতে আমাক এই বঁটাখিনি পুৰস্কাৰখিনি দিব। আমাৰ বিহুখনৰ নাম হ'ল বৃহত্তৰ বৰসজাই ৰঙালী বিহু উৎসৱ উদযাপন সমিতি। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ 2001 চনতে আমাৰ আৰম্ভ হৈছিল বিহুখন। এতিয়া আহি এই 2025ত ৰূপালী বৰ্ষ পাইছোঁ। এইবাৰ 3 দিনীয়া কাৰ্যসূচী লৈছোঁ আমি 17, 18 এপ্ৰিল, 17, 18, 19 এপ্ৰিল।
আৰু এইবাৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পী আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ ভিতৰত মৈত্ৰী পাটৰ গীতালী দেৱী আৰু আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক মতা হৈছে আৰু অন্যান্য বহুত ধৰণৰ বিহুৰ কাৰ্যসূচী ৰখা হৈছে এইবাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।